হেল্ল ষ্টুডেন্টস, আজি লৈছোঁ ক্লাছ 7 বিজ্ঞানৰ 5 নম্বৰ পাঠ কৈশোৰকালৰ অৱস্থা আৰু বৃদ্ধিৰ পৰিৱৰ্তনৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যোৱা। ইয়াৰ পিছত দিয়া আছে শুদ্ধটোতো 1 নম্বৰটো শুদ্ধটোতো দিয়া আছে শুদ্ধটোতো বাছি উলিওৱা। অনুপ আৰু ইকবাল দুয়োৰে বয়স প্ৰায় 12 বছৰ। অনুপৰ মাত গভীৰ আৰু বঙা বঙা ধৰণৰ হ'ব আৰু আৰম্ভ কৰিছে, আনহাতে ইকবালৰ মাতটো এতিয়াও সলনি হোৱা নাই। ইয়াৰ শুদ্ধ ব্যাখ্যা কি হ'ব? এয়া হ'ব মুখমণ্ডলত নোমৰ কৈশোৰকালৰ পৰিৱৰ্তন সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়। তলৰ কোনটো ল'ৰাৰ গৌণ চৰিত্ৰ? মুখমণ্ডলত নোমৰ বিকাশ। তাৰপিছত আছে 3 নম্বৰটো চাই যোৱা। ৰাণী এগৰাকী কিশোৰী ছোৱালী, শেহতীয়াকৈ তেওঁ সঘনাই বিভ্ৰান্ত আৰু কেতিয়াবা অকাৰণত উদাস হৈ পৰে আৰু এই আৱেগিক পৰিৱৰ্তনবোৰ ইতিবাচকভাৱে পৰিচালনা কৰিবলৈ ৰাণীয়ে কি কৰা উচিত? সংগীত বা ক্ৰিয়াত অংশগ্ৰহণ কৰা উচিত আৰু বিশ্বাসযোগ্য প্ৰাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে কথা পতা উচিত। তাৰপিছত আছে 4 নম্বৰ, কৈশোৰকালত ডিজিটেল সঁজুলিৰ অত্যাধিক ব্যৱহাৰৰ প্ৰৱণতা কি হ'ব পাৰে? স্বাস্থ্যকৰ ক্ষতি হ'ব পাৰে। অপশ্যন বি টো কাৰেক্ট। খালী ঠাই পূৰ কৰা। কাল হৈছে জীৱনৰ সেই পৰ্যায় য'ত এক প্ৰজননক্ষম প্ৰাপ্তবয়স্ক ব্যক্তিয়ে বিকশিত হ'বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে। কৈশোৰকাল এইটো চৰিত্ৰ হৈছে সেইবোৰ বৈশিষ্ট্য যিবোৰ পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে, কিন্তু এইবোৰ প্ৰজননৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয়। এইটো হ'ব গৌণ চৰিত্ৰ। তাৰপিছতো চাই যোৱা 7 নম্বৰ, এ স্তম্ভৰ সৈতে বি স্তম্ভ মিলোৱা। ডিঙিৰ গঠিকা কিশোৰ ল'ৰাৰ ষড়যন্ত্ৰ বৃদ্ধি, ঋতুচক্ৰ ছোৱালীৰ দেহত প্ৰতি 18 পৰা 30 দিনৰ মূৰে মূৰে হোৱা প্ৰক্ৰিয়া যি শাৰীৰিক প্ৰজননৰ বাবে প্ৰস্তুত কৰে। মেজাজৰ পৰিৱৰ্তন, মুড চেঞ্জিং বা মুড চুইং, কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ হোৱা আৱেগিক পৰিৱৰ্তন। চেনিটাৰী পেড, ঋতুস্ৰাৱৰ সময়ত পবিত্ৰতা বা পৰিচ্ছন্নতা বজাই ৰাখিবৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰী। চেনিটাৰী পেড, নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ, ধঁপাত, মদ, ড্ৰাগছৰ দৰে হানিকাৰক বস্তুৰ প্ৰতি আসক্তি যিয়ে স্বাস্থ্যকৰ ক্ষতি কৰে। 8 নম্বৰ কুৱেশ্যন, ইয়াত দিয়া আছে কৈশোৰকালৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰ কি কি? কৈশোৰকালত হোৱা কিছুমান আচৰণৰ পৰিৱৰ্তন স্বতন্ত্ৰ বা স্বাধীনতাৰ মনোভাৱ গঢ়ি উঠা, সঘনাই মেজাজ সলনি হোৱা, মুড চুইং, বন্ধুবৰ্গৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পোৱা আৰু কেতিয়াবা আৱেগিকভাৱে অসুৰক্ষিত বা বিপদাশংকাৰ পৰা যেনে অনুভৱ কৰা। তাৰপিছত আছে 9 নম্বৰ কুৱেশ্যন, কৈশোৰ কালত সুষম আহাৰ গ্ৰহণ কৰাটো কিয় গুৰুত্বপূৰ্ণ? ইয়াত দিয়া আছে কৈশোৰ কালত শৰীৰ আৰু মানসিক বিকাশ অতি ক্ষিপ্ৰ গতিত হয় আৰু এই সময়ত হাড়, মাংসপেশী আৰু অন্যান্য অংগসমূহৰ সঠিক বৃদ্ধিৰ বাবে কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন আৰু খনিজ লৱণ যুক্ত সুষম আহাৰৰ প্ৰয়োজন হয়। তাৰপিছত 10 নম্বৰ কুৱেশ্যনত আছে 10 নম্বৰটো চাই যোৱা যে কিশোৰ-কিশোৰীসকলে ব্যক্তিগত সুচিতা আৰু চকুৰ প্ৰতি আগ্ৰহ কৰাটো কিয় গুৰুত্বপূৰ্ণ? এই সময়ত ধৰ্মগ্ৰন্থি আৰু তৈলগ্ৰন্থিৰ সক্ৰিয়তা বাঢ়ি যায়, যাৰ ফলত শৰীৰৰ পৰা দুৰ্গন্ধ বা ছালৰ সংক্ৰমণ হ'ব পাৰে। গতিকে দৈনিক গা ধোৱা আৰু ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা ৰখাটো জৰুৰী। ঠিক তেনেদৰে ফোন বা স্ক্ৰীনৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ বাবে চকুৰ যত্ন লোৱাটো সমানেই প্ৰয়োজনীয়। তাৰ পিছৰ কুৱেশ্যনটো চাই যোৱা 11 নম্বৰ, চাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণবোৰ কি কি? ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি কৰাবোৰক মানসিক কষ্ট দিয়া হৈছে চাইবাৰ উৎপীড়ন। ইয়াৰ বিভিন্ন ধৰণ হ'ল ছ'চিয়েল মিডিয়াত কাৰোবাৰ নামত মিছা উৰাবাতৰি প্ৰচাৰ কৰা, অশ্লীল বা অপমানজনক বাৰ্তা পঠোৱা, কাৰোবাৰ অনুমতি অবিহনে ফটো ভাইৰেল কৰা আৰু ফেক একাউণ্ট খুলি ব্লেকমেইল কৰা। তাৰপিছত আছে 12 নম্বৰ কুৱেশ্যনত দিয়া আছে যে 14 বছৰীয়া ছোৱালী যৌৱনৰৰ মুখত শালমইনা হোৱাৰ বাবে লাজ অনুভৱ কৰে। ইয়াৰ সম্ভাৱ্য কাৰণ কি? যুগ্নয়ে অলপ সকাহ পাবলৈ কি কৰিব পাৰিব? 11 নম্বৰ কুৱেশ্যনটো চাই যোৱা। বয়সন্ধি কালত এনচাৰটো চাই যোৱা। বয়সন্ধি কালত দেহৰ হৰম'নৰ পৰিৱৰ্তন ঘটে, যাৰ ফলত ছালৰ তৈলগ্ৰন্থিবোৰ অধিক তেল, চিবাম নিৰ্গত কৰে আৰু ইয়াৰ বাবে শালমনি বা পিম্পল ওলায় আৰু এয়া অতি স্বাভাৱিক। ইয়াৰ পৰামৰ্শ যুগ্নয়ে দিনে 2 বা 3 বাৰ মৃদু চাবোন বা
ফেচৱাছেৰে মুখখন ধুব লাগে। শালমলবোৰ হাত দি খচখচাব আৰু ফুটাব নালাগে আৰু তেলযুক্ত খাদ্য খোৱাটো কমাব লাগে। তাৰপিছত আছে 13 নম্বৰ, ডিমাই প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ অভিজ্ঞতা লাভ কৰিছে। তাইক আইতাকে পাকঘৰত সোমাবলৈ বাধা দিছিল। আইতাকৰ এই বিশ্বাস প্ৰকৃত অন্ধবিশ্বাস নে? বুজাই লিখা আৰু ডিমাক পৰামৰ্শ দিয়া। হয়, আইতাকৰ এই বিশ্বাস সম্পূৰ্ণ অন্ধবিশ্বাস। পুৰণি কালত চেনিটেৰী পেড বা পৰিষ্কাৰ কাপোৰৰ সুবিধা নথকাৰ বাবে আৰু মহিলাগৰাকীক জিৰণি দিবৰ বাবে এনে নিয়ম কৰা হৈছিল। কিন্তু ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। ঋতুস্ৰাৱ কোনো অশুচি বা পাপ কাম নহয়, ই বংশবৃদ্ধিৰ এক স্বাভাৱিক প্ৰক্ৰিয়াহে। ডিমাক পৰামৰ্শ চাই যোৱা, ডিমাই কোনো হীনমন্যতাত ৰাখিব নালাগে। তাই চাফ-চিকুণতা বজাই ৰাখি সদায় চেনিটাৰী পেড ব্যৱহাৰ কৰিব লাগে আৰু পুষ্টিকৰ খাদ্য খাব লাগে। 14 নম্বৰ বা 14 নম্বৰ কুৱেশ্যন, ডিমাই চেনিটাৰী পেড ব্যৱহাৰ কৰে আৰু সময়মতে সলনি কৰে। ডিমাই পালন কৰা স্বাস্থ্যকৰ অভ্যাস। চেনিটাৰী পেড ব্যৱহাৰ কৰা আৰু সময়মতে 4 বা 6 ঘণ্টাত পেড সলনি কৰা। অস্বাস্থ্যকৰ অভ্যাস। ব্যৱহৃত পেডবোৰ কাগজত মেৰিয়াই নোলোৱাকৈ মুকলিকৈ ডাষ্টবিনত পেলাই দিয়া। ইয়াৰ দ্বাৰা বীজাণু বিয়পিব পাৰে। তাৰপিছত আছে 2 নম্বৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা কিয় গুৰুত্বপূৰ্ণ? ঋতুস্ৰাৱৰ সময়ত গুপ্তাংগৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰাখিলে বেক্টেৰিয়া বা ভেঁকুৰ সংক্ৰমণ ইনফেকশ্যনৰ পৰা বাচি থাকিব পাৰি। নিৰাপদ পদ্ধতিৰ পৰামৰ্শ ব্যৱহাৰ কৰা পেডটো সদায় এটা পুৰণি কাগজত ভালদৰে মেৰিয়াই ঢাকোন থকা ডাষ্টবিনত পেলাব লাগে। আৰু তাৰপিছত হাত দুখন চাবোনেৰে ভালদৰে ধুব লাগে বা পেড কেতিয়াও ফ্লাছ কৰিব নালাগে। 15 নম্বৰ কুৱেশ্যন, ধৰি লোৱা তোমাৰ এজন বন্ধু চাইবাৰ উৎপীড়নৰ বলি হৈছে। তুমি তাৎক্ষণিকভাৱে কি পদক্ষেপ ল'বা? মই বন্ধুজনক প্ৰথমে মানসিক সাহস দিম আৰু বুজাম যে তাৰ কোনো দোষ নাই। তাৰপিছত উৎপীড়ন প্ৰমাণস্বৰূপে স্ক্ৰীনশ্বট সংগ্ৰহ কৰি থম আৰু বিষয়টো লগে লগে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী নাইবা মাক-দেউতাকক জনাম আৰু প্ৰয়োজন হ'লে চাইবাৰ ক্ৰাইম পৰ্টেলত অভিযোগ কৰিম। তাৰপিছত আছে 16 নম্বৰ, কিৰণ 7ম শ্ৰেণীত পঢ়ি থকা এজন বুধিয়ক ল'ৰা সমনীয়াৰ হেঁচাত গুটখা ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে। ইয়াত কিৰণে কি কৰা উচিত? কিৰণে অতি দৃঢ়তাৰে সমনীয়াৰ এনে অনুৰোধক নহয় ন' বুলি ক'ব শিকিব লাগিব। সি বুজিব লাগিব যে আচল বন্ধু কেতিয়াও অনিষ্টকাৰী বস্তু খাবলৈ বাধ্য নকৰে। সি যে সেই গুটখা খোৱা দলটোৰ পৰা আঁতৰি থাকিব লাগে আৰু